নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বিহু বন্ধ আহি আছে, দীঘলীয়া বন্ধ আহি আছে। সোমবাৰ মঙলবাৰ যদি আপোনালোকে বন্ধ লয়, আপোনালোকৰ দীঘলীয়া এটা বন্ধ পাই আছে অহাবাৰলৈ। আৰু এই বন্ধ চোৱাতে বহুতে ভাবিছে চাগে আমি ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি কওঁতে একদম ওচৰতে নিজৰ মনত যিটো কথা আহে সেইটো হৈছে শ্বিলং বা চেৰাপুঞ্জী। চ' এইখিনি জেগালৈ যোৱাৰ পটককৈ এইখিনি জেগালৈ যোৱাৰ কথা মানুহৰ মনত আহে। কিন্তু যেতিয়া মেঘালয়লৈ আপুনি যাব বুলি ভাবিব, এটা কথাই আপোনালোকক বাৰে বাৰে আপোনালোকৰ মনত আহিব যে ক'ভিড টেষ্ট। হয়, এইটো কথা সঁচা। ক'ভিড টেষ্ট নোহোৱাকৈ মেঘালয়ত আপোনালোকে কোনো পধ্যে আপোনালোকে এণ্ট্ৰি নাপায়। ক'ভিড টেষ্ট আপোনালোকক লাগিবই। আপোনালোকে ৰেড কৰিলেও হ'ল, অৰ্থাৎ এণ্টিজেন টেষ্ট আপোনালোকে কৰিলেও হ'ব। কিন্তু চাওক, আপোনালোকে যোনটোৱে কৰে, ৰেড কৰে, আপোনালোকৰ ট্ৰু নেট কৰে, RT-PCR কৰে, CB নেট কৰে, যোনটোৱে কৰে আপোনালোকৰ কৰিলেই হ'ল। খালি আপোনালোকক এটা মেণ্ডেটৰী আপোনালোকৰ টেষ্ট লাগিব। আৰু এই ভিডিঅ'টোত মই গোটেই ডিটেইলকৈ মই আপোনালোকক বুজাই দিম যে আপোনালোকে মেঘালয়ত এণ্ট্ৰি হ'বলৈ আপোনালোকক কেনেকৈ লাগিব, কি লাগিব, গোটেই ডিটেইল প্ৰচেছ মই ক'ম। চ' ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে খালি ভালদৰে চাই ল'ব। নহ'লে আপোনালোকে কিছুমান পইণ্ট আপোনালোকে মিছ কৰিলে তাত গৈ আপোনালোকে অসুবিধাত পৰিব পাৰে। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট হৈ গৈছে। গোটেইখিনি কথা কোৱাৰ আগতে আপোনালোকক মই তাত আমি যেতিয়া গৈ পাইছিলোঁ, আমি গৈ পাওঁতে তাত কি আমাৰ এক্সপিৰিয়েঞ্চ হৈছিলে গোটেইখিনি কথা এটা শ্বৰ্ট ভিডিঅ' এটা আছে, সেইটো আপোনাৰ 2-4 মিনিটৰ ভিডিঅ' আছে। আপোনালোকে সেই বস্তুখিনি চাই লওক। তাৰপিছত আপোনালোকক মই গোটেই তাত গৈ কি প্ৰচেছ হয়, কেনেকৈ গোটেইখিনি বস্তু হয়, গোটেইখিনি বস্তু আপোনালোকক দেখাম, ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনিও দেখাম। চ' ভিডিঅ'টো ভালদৰে চাই থাকিব। ক'ভিড টেষ্ট কৰিলোঁ। ক'ভিড টেষ্ট মানে কি হ'ল, ইয়াতে এণ্ট্ৰি কৰিব লাগে। এণ্ট্ৰি কৰিলোঁ আহি পেলাই। এইটো আপোনালোকে দেখা পাইছে, এইটো ক'ভিড এণ্ট্ৰি হয়। তো আহি পেলাই এণ্ট্ৰি কৰিব লাগে। আপোনালোকে যদি আগতে ক'ভিড টেষ্ট কৰি যদি আহিছে, ক'ভিড টেষ্ট কৰি আহিলে আপোনালোকে ইয়াতে আহি চিম্পলি ৰেজিষ্টাৰ কৰিব লাগে meghalaya.online.gov.in। তাতে গৈ কেনে আপোনালোকে অনলাইন এণ্ট্ৰি কৰিব লাগে। আৰু যদি আপোনালোকে টেষ্ট কৰা নাই, 500 ৰুপিজৰ প্ৰথমতে শ্লিপ কাটি পেলাই ৰেটৰ টেষ্ট আপোনালোকে কৰিব লাগে। তো ৰেটৰ আপোনালোকে টেষ্ট কৰাৰ পিছত আপোনালোকক চাৰ্টিফিকেট দিব। তাৰপিছত আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰাৰ পিছত এটা বাৰক'ড আপোনালোকৰ QR ক'ড এটা আপোনালোকৰ জেনেৰেট হয়, যিটো আপোনালোকে বাহিৰত চাবগৈ লাগিব। আৰু লগতে আপোনালোকক এনেধৰণৰ চাওক, এখন শ্লিপ দিব। আপোনালোকে দেখা পাইছে শ্লিপ এখন দিয়ে। এইখন আগতে আমি দেখাব লাগিব, তেতিয়া আমাক যাবলৈ দিব। তো বৰ্তমান সময়ত আমি যাওঁ, আমি আগত গৈ পেলাই আপোনালোকক দেখাম। এণ্ট্ৰিৰ কথা ক'বলৈ আহিছোঁ। আপোনালোক যেতিয়া আহিব, বৰ্ণিহাট যেতিয়া পাবহি, টোল গেটখন পাৰ হৈ পেলাই, টোল গেটত আমি পইচা নিদিলোঁ, কিন্তু পইচা নিদিয়াকৈ বাচি আহিলোঁ, সেইটো ছেপাৰেট মেটাৰ। কেনেকৈ আহিলোঁ সেইটো বেলেগ কথা। কথাটো হ'ল, টোল গেটৰ পৰা আগত আহি আপোনালোকে বৰ্ণিহাটত আপোনালোকে দেখিব মেইন হাইৱেটো ফাটি গৈছে। আৰু আপোনালোকৰ লেফ্ট হেণ্ড ছাইডে আপোনালোকৰ এছবেষ্টৰ টিং দি বেৰিকেড দিয়া এটা জেগা আছে। তাতে আপোনালোকৰ ঘৰ বনোৱা আছে। আপোনালোকে পুলিচ দেখিব, মেঘালয় পুলিচ দেখিব। তাতে কি হৈছে, আপোনালোকে প্ৰথমতে গৈ পেলাই কি হ'ব, ক'ভিড টেষ্টিংটোতো মেণ্ডেটৰী হয়। এনেকুৱা এইটো ভুল ধাৰণা, বহুতে কৈছে যে ক'ভিড টেষ্টিং নালাগে, কিবা নালাগে, লাগিবই। ক'ভিড টেষ্টিং লাগিবই। চাওক, আপোনালোকে RT-PCR হওক বা ৰেট হওক বা এণ্টিজেন যিকোনো টেষ্ট আপোনালোকে যদি কৰে, আছামৰ পৰা যদি কৰি মেলি আহে বা য'ৰ পৰাই আহিছে, আপোনালোকে যদি কৰি মেলি আহে, তেতিয়া ইয়াতে আপোনালোকে ৰেপিড টেষ্টটো আপোনালোকে কাউণ্টাৰ B2 বা B3 এইবিলাক য'তেই হওক আপোনালোকে দেখুৱাই পেলাই মেঘালয়ৰ যিটো অনলাইন পৰ্টেল আছে, সেইটোত আপোনালোকে গৈ পেলাই আপোনালোকে গোটেই নাম, গাড়ীৰ ডিটেইলছ এইখিনি আপোনালোকে গোটেইখিনি আপলোড কৰাৰ লগে লগে আপোনালোকে এখন QR ক'ড আপোনালোকৰ জেনেৰেট হ'ব। সেই QR ক'ডটো আপোনালোকে পুলিচৰ পিছত চেকিং থাকে, আপোনালোকে দেখাব লাগে। সদায় চেকিং নাথাকে, কিন্তু বাই চান্স সেইটো বিচাৰিব পাৰে। আৰু হোটেলবিলাকতো সেই বস্তুটো বিচাৰে কেতিয়াবা। চ' সেই বস্তুটো আপোনালোকে কৰিব লাগিব। আৰু যিসকলে ক'ভিড টেষ্টিং কৰি নাহে, আপোনালোকৰ ৰেট নাই, আপোনালোকৰ হেৰি নাই, টেনশ্যন ল'বলগীয়া কোনো কথা নাই। আপোনালোকে আহিব, খালি অলপ সোনকালে আহিব, কিয়নো টাইম লাগে অলপমান, কিয়নো মানুহ বহুত থাকে, টুৰিষ্ট বহুত আছে। আমি আহোঁতেও এতিয়া বহুত মানুহ আছিলে। আপোনালোকে প্ৰথমতে আহি আপোনালোকে RT-PCR কৰিলে 1000, তাৰপিছত 1500, 2000, তেনেকুৱা 3টা টেষ্ট আছে। লগতে যোনটো আছে ৰেপিড এণ্টিজেন টেষ্টটো, সেইটো আপোনালোকৰ 500 ৰুপিজ লয়। 500 ৰুপিজৰ প্ৰথমতে আপোনালোকে শ্লিপ কাটিব লাগিব। শ্লিপ B3 কাষৰ ৰুমটোত আপোনালোকে গৈ শ্লিপ কাটিব লাগিব 500 ৰুপিজৰ। তাৰপিছত আপোনালোকৰ ৰেপিড টেষ্ট আপোনালোকৰ কৰিব। তাৰপিছত 15 মিনিটৰ পৰা আপোনালোকক 1 ঘণ্টাৰ ভিতৰত টাইম লাগে। সেইটো টাইমৰ ভিতৰত আপোনালোকক টেষ্টৰ ৰিজাল্টটো দিব। কৰোণা নাই হোৱা দেই। পজিটিভ যদি হৈ যায়, তেতিয়াতো আৰু বেম্বু আৰু যদি নিগেটিভ হৈছে, আপোনালোকৰ এজনৰ নহয়, যিমানকেইজন মানুহ আহিব, ইনক্লুডিং ড্ৰাইভাৰ, চবৰে আপোনালোকৰ টেষ্টিং কৰিব। তাৰপিছত টেষ্টিং কৰাৰ পিছত আপোনালোকৰ নিগেটিভ হোৱাৰ লগে লগে আপোনালোক যাব পাৰিব। তো আপোনালোকে যেতিয়া যাব, আপোনালোকে এখন শ্লিপ আপোনালোকক দিব। টেষ্টিং নিগেটিভ হোৱাৰ পিছত এখন শ্লিপ দিব। সেই শ্লিপখনত আপোনালোকৰ গাড়ী নাম্বাৰ থাকিব, তেনেকুৱা কিছুমান ডিটেইল থাকিব। সেই শ্লিপখন আপোনালোকে ৰাখি থ'ব, কিয়নো সেই শ্লিপখন আপোনালোকে পিছত যদি ক'ৰবাত পুলিচে যদি ধৰি লওক চেকিং কৰে, সেইখন আপোনালোকে দেখাব লাগিব। কাৰণ সেইখনে প্ৰুফ হয় যে আপোনালোকে টেষ্ট কৰি আহিছে আৰু নিগেটিভ হোৱাৰ কাৰণে আপোনালোকক আহিব দিছে। লগতে আপোনালোকে যদি লজ বা হোটেলত থাকে, সেই হোটেলত আপোনালোকৰ সেই শ্লিপখন বিচাৰিব পাৰে আৰু ক'ভিড টেষ্টটো বিচাৰিব পাৰে আপোনালোকক ৰুম দিয়াৰ কাৰণে। শ্বিলঙত ক'ভিড টেষ্টিংটো অলপমান ষ্ট্ৰিক্ট হয়। চ' সেই বস্তুটো চাই চিতি অলপমান আহিব। আৰু মই কৈছোঁ, যদি আপোনালোকে আহিব ভালদৰে এনজয় কৰিব বিচাৰে, ক'ভিড টেষ্টটো আগতীয়াকৈ ঘৰৰ পৰা আহোঁতে আপোনালোকে কৰি আহিব। তেতিয়া ইয়াতে আপোনালোকৰ বহুত ইজিলি হৈ যাব। আপোনালোকৰ হাৰ্ডলি 10 মিনিটছ লাগিব আপোনালোকৰ প্ৰত্যেকজন মানুহৰ ৰেজিষ্টাৰ কৰি পেলাই QR ক'ডটো জেনেৰেট কৰোঁতে। কিন্তু যদি আপোনালোকে টেষ্টিং কৰি নাহে, তেতিয়া
স্লিপ কাটা টেষ্ট কৰা টেষ্টৰ ৰিজাল্টলৈ ৰখি থকা এখন বিৰাট ঝেমেলাৰ কাম আপোনালোকৰ মানে বহুত টাইম এনেই লছ হৈ যাব এটলিষ্ট আপোনালোকে 2 ঘণ্টা মিনিমাম ধৰি থওক আৰু মাল্টিপল যদি আপোনালোকৰ ঢেৰ মানুহ আছে তেতিয়াতো আৰু খেলাই খতম তো এইখিনি আছিলে শ্বিলঙৰ কাহিনী কোভিড টেষ্টিং 2 বছৰ মূৰত শ্বিলং আহিছোঁ আহি পেলাই প্ৰথম কোভিড টেষ্টিং কালিয়ে কোভিড টেষ্টিং কৰি অহাৰ কাৰণে আমি বাচিলোঁ আজি সেইকাৰণে তো চাওক ভিডিঅ'টো আপোনালোকে চালে এতিয়া মই ক'বলৈ গৈছোঁ আপোনালোক যেতিয়া তাতে সোমাব আপোনালোকে গাড়ীখন আপোনালোকে ৰখোৱাৰ লগে লগে তাতে চাওক বহুতো কাউণ্টাৰ থাকিব প্ৰথম কাউণ্টাৰটো 1 নম্বৰ কাউণ্টাৰটো হৈছে হেল্প ডেস্কৰ দ্বিতীয় কাউণ্টাৰটো হৈছে আপোনালোকে যদি প্ৰি ৰেজিষ্টাৰ যদি আপোনালোকে চাৰ্টিফিকেট লৈ গৈছে অৰ্থাৎ আপোনালোকে কৰোনা টেষ্টিং যদি কৰি গৈছে কোভিড চাৰ্টিফিকেট যদি আপোনালোকে লৈ গৈছে বা আপোনালোকে ভেকচিনৰ চাৰ্টিফিকেট লৈ গৈছে আপোনালোকে কাউণ্টাৰ 2 যাব তাতে আপোনালোকৰ কেইবাটাও থাকিব পাৰে B1 B2 B3 এনেকৈ থাকিব পাৰে কাউণ্টাৰ নম্বৰ 3 আপোনালোকে থাকিব পাৰে নিউ ৰেজিষ্ট্ৰেশ্যন ফৰ টুৰিষ্ট অৰ্থাৎ আপোনালোকে যদি ভেকচিন লৈ যোৱা নাই বা কৰোনা টেষ্টিং কৰি যোৱা নাই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব ভিজিটিং টুৰিষ্টৰ কাৰণে তাতে আপোনালোকে 500 টকা ৰেটৰ কাৰণে আপোনালোকে দিব লাগিব বা আৰ্টিফিচিয়াৰ কৰিলে 1000 তেনেধৰণে আপোনালোকৰ পইচা তাত জমা দিব লাগিব তো 4 নম্বৰ কাউণ্টাৰটো হৈছে আপোনালোকে যদি কোভিড টেষ্ট কৰি যোৱা নাই তাতে আপোনালোকৰ টেষ্টিং হ'ব কাউণ্টাৰ 4 তাৰপিছত 5 নম্বৰ কাউণ্টাৰত আপোনালোকৰ ৰিপৰ্ট কালেকশ্যন আপোনালোকে কৰিব পাৰিব 6 নম্বৰটো হৈছে আইচলেশ্যন ৰুম তেনেকৈ আপোনালোকৰ আছে তাতে আপোনালোকে গ'লে দেখিব চ' একচেপ্টেবল টেষ্ট হৈছে আপোনালোকৰ 4টা প্ৰথমটো হৈছে ৰেট অৰ্থাৎ ৰেপিড এণ্টিজেন টেষ্ট দুইটো হৈছে আৰ্টিফিচিয়াৰ তিনিটো হৈছে আপোনালোকৰ ট্ৰু নেট আৰু 4 নম্বৰটো হৈছে CB নেট অ'কে চ' এইকেইটা তো এটা কথা আছে নতুনকৈ আপোনালোকৰ 2 তাৰিখে যিহেতু কোভিড টেষ্টিং বাঢ়িছে চ' কিছুমান মানে ষ্টেটৰ মানুহৰ কাৰণে কিন্তু ৰেটটো একচেপ্টেবল নহয় তেওঁলোকে মেণ্ডেটৰিলি আৰ্টিফিচিয়াৰ বা বাকীকেইটা টেষ্ট কৰিব লাগিব যেনেকৈ মহাৰাষ্ট্ৰ কৰ্ণাটকা কেৰেলা তামিলনাডু পাঞ্জাৱ দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ ছত্তীশগড় চণ্ডীগড় গুজৰাট এইকেইখন ষ্টেটৰ মানুহে মেণ্ডেটৰিলি আৰ্টিফিচিয়াৰ ট্ৰু নেট বা CB নেট কৰি আহিবই লাগিব নহ'লে তেওঁলোকে মানে ৰেট কিন্তু একচেপ্টেবল নহয় ইয়াৰ লগতে মই আপোনালোকক কৈছোঁ আপোনালোকে ছাপ'জ কৰোনাত আপোনালোকে চাৰ্টিফিকেট লৈ গৈছে কিন্তু তাত যদি আপোনালোকৰ চৰ্দি কাহ তেনেধৰণৰ যদি আপোনালোকৰ চিমটম দেখায় অৰ্থাৎ চিমটম যদি আপোনালোকৰ দেখায় যে কোভিড হ'ব পাৰে আপোনালোকে কিন্তু চাৰ্টিফিকেট লৈ গ'লেও মেণ্ডেটৰিলি আপোনালোকক কিন্তু টেষ্টিং কৰিব আৰু সেইটো ৰেট টেষ্ট নকৰে তাত আৰ্টিফিচিয়াৰ টেষ্ট কৰিব সেই বস্তুটো মনত ৰাখিব অ'কে চ' সেনেধৰণৰ কথা আৰু এই কোভিড টেষ্টিং চেণ্টাৰটো আছে বৰ্ণিহাট পৰে মেঘালয় ৰিভৈ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত তো চাওক আপোনালোকে যেতিয়া টেষ্টিং কৰিব টেষ্টিং কৰাৰ পিছত আপোনালোকৰ নিজৰ মানে যিটো আপোনালোকৰ টেষ্ট ৰিপৰ্ট আছে সেই টেষ্ট ৰিপৰ্টটো আপোনালোকে coronamec.in অৰ্থাৎ তো চাওক শেষত একেবাৰে সহজতে আপোনালোকক বুজাই দিছোঁ যেতিয়া আপোনালোকে যাব মই আপোনালোকক ক'ম যে আপোনালোকে প্ৰথমতে টেষ্টিং কৰি যাওক নহ'লে তাত আপোনালোকে টেষ্ট কৰিবগৈ লাগিব চ' যোনটোৱে হওক আপোনালোকে তাত টেষ্ট কৰিলেগৈ অলপ টাইমটো বেছি খাব ইয়াতে কৰি গ'লে আপোনালোকৰ ভাল কৰি পেলাই আপোনালোকে যিটো মেঘালয় টুৰিজিমৰ যিটো মানে এপ আছে সেই এপটোত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ কৰে মই লাষ্টত দেখাই দিম তো সেইটো বস্তু চাই ল'ব মেঘালয় টুৰিজিমত ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে নিজৰ কাৰণে ইনভাইটটো আপোনালোকে জেনেৰেট কৰিব লাগিব চ' ইনভাইটটো জেনেৰেট কৰিলে তাতে আপোনালোকৰ QR ক'ডৰ সৈতে আপোনালোকৰ এটা ৰিচিপ্ট এটা আহি যাব সেইটো আপোনালোকে ৰাখিব লাগিব তাত আপোনালোকে দেখাব লাগে গেটত তাৰপিছত আপোনালোকে যিটো কোভিড টেষ্টিং নিছে সেই কোভিড টেষ্টটো আপোনালোকে ৰিপৰ্ট দেখালে তেওঁলোকে তাতে এণ্ট্ৰি কৰিব এণ্ট্ৰি কৰাৰ পিছত আপোনালোকক এখন স্লিপ দিব অ'কে স্লিপ এখন আপোনালোকক দিব আৰু লগতে আপোনালোকে নিজৰ কোভিডৰ যিটো মানে চাৰ্টিফিকেট আছে চাৰ্টিফিকেশ্যনটো আপোনালোকে যিটো মেঘালয় গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট আছে অ'কে মেঘালয় online.gov.in সেইটো আপোনালোকে তাতে গৈ পেলাই আপোনালোকে নিজৰ নাম চাম আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব তাতে QR ক'ড এটা জেনেৰেট হ'ব কেনেকৈ কৰে মই দেখাই দিছোঁ চাই থাকক তো চাওক কোভিড টেষ্টিং কৰাৰ পিছত আপোনালোকে যিটো মেঘালয় online.gov.in এই ৱেবছাইটটোত আপোনালোক যাব লাগিব গৈ পেলাই আপোনালোকে চাওক এই পেজটো পাব প্ৰথমতে এইটো দেখিছেনে এইবিলাক দেখিছে এইবিলাক আপোনালোকে ঢেৰ কিবাকিবি পাব তো ইয়াতে আপোনালোকে প্ৰথমটোত ক্লিক কৰিব লাগিব সেইটো হৈছে মেঘালয় COVID-19 ট্ৰান্সমিশ্যন অপেন চেঞ্জ প্ৰিভেনশ্যন ছিষ্টেম এইটোত আপোনালোকে ক্লিক কৰিব লাগিব অ'কে এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন পেজ আপোনালোকৰ খুলি যাব চাওক এই পেজখন আপোনালোকৰ খুলি যাব COVID-19ৰ অফিচিয়েল পেজ হয় মেঘালয় গভৰ্ণমেণ্টৰ চ' ইয়াতে আপোনালোকে তলত যাব তলত গৈ পেলাই COVID-19 টেষ্টিং ৰেজিষ্ট্ৰেশ্যন ফৰ পাৰ্চনছ এণ্টাৰিং এইটো বুলি থাকিব এইটোত আপোনালোকে ক্লিক কৰিব এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন আহি যাব ইয়াতে চাওক গাইডলাইন লিখা আছে এইখিনি ষ্টেটৰ মই যে অলপ আগত ক'লোঁ এইখিনি ষ্টেটৰ আপোনালোকৰ ৰেট নিগেটিভ ৰিপৰ্ট ভেলিড নহ'ব চব আৰ্টিফিচিয়াৰ বা ট্ৰু নেট বা CB নেট কৰিবই লাগিব লগতে আমাৰ আছামৰ কাৰণে ৰেটটো ভেলিড হয় চ' এইটো কাৰণে আপোনালোকে টেনশ্যন নল'ব ৰেট কৰি পেলাই গ'লে আপোনালোকৰ হ'ব কিন্তু ৰেটৰ ভেলিডিটি মাত্ৰ 48 ঘণ্টা অৰ্থাৎ আপোনালোকে যদি পৰহিলৈ গৈ আছে আজি আৰু কাইলৈ ৰিপৰ্টটো আপোনালোকৰ ভেলিড হ'ব কিন্তু পৰহিলৈ গ'লেহে হ'ব অ'কে যদি কালি কৰিছিলে পৰহিলৈ যাব তেতিয়া তেনেকুৱা হ'লে নহ'ব মানে 48 আৱাৰ্ছৰহে ভেলিড হ'ব চ' এইখিনি হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰখিনিও ৰেট আপোনালোকৰ ভেলিড নহয় চ' এইখিনি আপোনালোকে পঢ়িব এইখিনি SOP কিছুমান আছে এইখিনি পঢ়ি ল'ব এইখিনি পঢ়ি চাওক আপোনালোকে এতিয়া বস্তুটো হৈছে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব প্ৰথমতে আপোনালোকে চাব আপোনালোকে এইটো প্ৰথমতে ডিক্লেৰেশ্যন এটা থাকিব ডু হেভ এ ভেলিড ফাইনেল চাৰ্টিফিকেট অফ ভেকচিনেশ্যন এইটো আপোনালোকে খেলি মেলি নকৰিব ফাইনেল চাৰ্টিফিকেট মানে হৈছে যিটো কোভিড বা কোভেক্সিন বা কোভিচিল্ডৰ যিটো ড'জ দিছিলে দুটা ড'জ দিয়ে এটা ড'জ মানে ফাইনেল চাৰ্টিফিকেট নহয় দুইটা ড'জ
যদি আপোনালোকে লৈছে তেতিয়া আপোনালোকৰ ফাইনেল চাৰ্টিফিকেট হয় যদি আপোনালোকৰ ফাইনেল চাৰ্টিফিকেট আছে ইয়েছ দিব যদি নাই আপোনালোকে নো দিব চ' মোৰ আছে কাৰণে মই ইয়েছ দিছোঁ ইয়েছ দিয়াৰ কাৰণে মোৰ এক্সামটেড হয় চাওক মোৰ টেষ্টিং মই কৰিব নালাগে কিন্তু মই যদি নো মাৰোঁ নো মাৰিলেও এটা কথা আপোনালোকে চাওক আপোনালোকে যদি ৰেট লৈ গৈছে যিহেতু ৰেটটো একচেপ্টেবল হয় আপোনালোকে ফাইনেল চাৰ্টিফিকেট যদিও নাথাকে আপোনালোকৰ ইয়াতে এক্সামটেড বুলি নোলালেও আপোনালোক কিন্তু এক্সাম হ'ব আপোনালোকে টেষ্ট কৰিব নালাগে সেই বস্তুটো আপোনালোকে মনত ৰাখিব চ' ইয়াতে আপোনালোকে পাৰ্চনেল ডিটেইলছটো লিখিব পাৰ্চনেল ডিটেইলছত প্ৰথমতে নিজৰ নামটো লিখিব তাৰপিছত নিজৰ টাইটেলটো তাৰপিছত জেণ্ডাৰটো মেল ফিমেলটো লিখিব তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব তাৰপিছত এজটো আপোনালোকে লিখিব মোবাইল নাম্বাৰটো লিখিব ইমেইলটো ইমান মেণ্ডেটৰী নহয় পাৰ্পজ অফ এণ্ট্ৰি আপোনালোকে কি কাৰণে ঘূৰিব গৈছে চাওক ৰেচিডেঞ্চিয়েল হয় আপুনি ষ্টুডেণ্ট হয় গভৰ্ণমেণ্ট ডিউটিত হয় বিজনেছ ৰিলেটেড হয় মেডিকেল ট্ৰিটমেণ্ট হয় মাইগ্ৰেণ্ট স্কিল্ড হয় ভিজিটিং দ্য ষ্টেট ফৰ ওৱান ডে যোনটোৱে হয় বা ভিজিটিং দ্য ষ্টেট ফৰ পাৰ্চনেল পাৰ্পজ আপুনি যদি ফুৰিব গৈছে আপুনি পাৰ্চনেল মানে ৰিজন বুলি আপোনালোকে চিলেক্ট কৰি দিব অ'কে তো ইয়াতে হোটেল বুকিং কনফাৰ্মেশ্যনৰ প্ৰুফ অফ প্লেচটো আপোনালোকক লাগিব চ' আপোনালোকে ক'ত থাকিব সেই বস্তুটো আপোনালোকে লিখি দিব লোকেল ৰেচিডেণ্ট আপোনাৰ কাৰোবাৰ ঘৰত গৈছে বা লোকেল গেষ্ট হাউচ যদি আপোনালোকে ক'ৰবাত আছে গেষ্ট হাউচটো আপোনালোকে চিলেক্ট কৰিব অ'কে চ' এইটো চিলেক্ট কৰি দিব তো এইটো চাওক ভিউ এণ্ট্ৰি এণ্ড এক্সিট প্ৰট'কল যদি আকৌ চাব মন কৰে আপোনালোকে চাব পাৰে এতিয়া হোটেলটো আপোনালোকে দিব লাগিব চাওক আপোনালোকে ক'ত থাকিব হোটেল বুকিং কনফাৰ্মেশ্যন আপোনালোকে এই বস্তুটো চাওক এতিয়া এইকেইখন কিছুমান চিলেক্টেড আপোনালোকৰ হোটেল আছে তাৰপৰা দিয়া তেহেঁতে যদি আপোনালোকৰ এইকেইখনৰ ভিতৰত যদি আপোনালোকৰ যদি নাম নপৰে অ'কে আপোনালোকে আদাৰ্ছটো চিলেক্ট কৰিব আদাৰ্ছটো চিলেক্ট কৰি আপোনালোকে হোটেলৰ নামটো আপোনালোকে লিখি দিব মেনুৱেলি অ'কে মেনুৱেলি আপোনালোকে ছাপ'জ লিখি দিলে তাৰপিছত ডিটেইলছ অফ জাৰ্ণি এতিয়া আপোনালোকে এণ্ট্ৰি ডেটটো আপোনালোকে দিব যোনদিনাই গৈছে আপোনালোকে এণ্ট্ৰি ডেটটো লিখিব তাৰপিছত আপুনি ক'ৰ পৰা আহিছে তাৰপিছত ষ্টেট কামিং ফ্ৰম কোনখন ষ্টেটৰ পৰা আহিছে আপোনালোকে যোনখনৰ পৰা আহিছে ছাপ'জ আছাম হ'লে আছামখন দিব তাৰপিছত ট্ৰান্সপৰ্ট এৰেঞ্জমেণ্ট আপোনালোকৰ নিজৰ ছেল্ফ ড্ৰাইভ আপোনালোকৰ নিজৰ গাড়ী হয়নে আপোনালোকে ভাড়া কৰি আনিছে যোনটোৱে হয় আপোনালোকে সেইটো চিলেক্ট কৰি দিব ভেহিকল নম্বৰটো আপোনালোকে ইয়াতে লিখি দিব তাৰপিছত এণ্ট্ৰি মেঘালয় আপোনালোকে ক'ৰ পৰা এণ্ট্ৰি কৰিছে আপোনালোকে যিহেতু বৰ্ণিহাট হৈ গৈছে আপোনালোকে বৰ্ণিহাট হৈ চিলেক্ট কৰি দিব তাৰপিছত চিমটম যদি আপোনালোকৰ কিবা আছে ইয়েছ দিব নাই যদি ন' দিব আপোনালোকে এইটো চাই ল'ব তো কেতিয়াৰ পৰা চিমটম যদি আছিলে কেতিয়াৰ পৰা আছিলে সেইটো বস্তু দিব তাৰপিছত ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ QR কোড এটা জেনেৰেট হৈ যাব অ'কে QR কোডটো জেনেৰেট হ'ব QR কোডটো আপোনালোকে পিছত এণ্ট্ৰি পইণ্টত যদি ক'ৰবাত যদি বিচাৰে তেতিয়া দেখাব নৰ্মেলি নিবিচাৰে আমাৰ নিবিচাৰিলে কিন্তু সেইটো আপোনালোকক যদি দৰকাৰ হয় বিচাৰিলে আপোনালোকে সেইটো দেখাই দিব পাৰিব লগতে চাওক এইটো হৈছে মেঘালয় টুৰিজিমৰ এপ মেঘালয় টুৰিজিমৰ এপটোত বহুত ইম্পৰ্টেণ্ট হয় এই মেঘালয় টুৰিজিমৰ এপত আপোনালোকে চাব এটা ইনভাইট বুলি এটা অপশ্যন আছে এই ইনভাইটটো আপোনালোকে ক্লিক কৰিব লাগিব আমি চাওক ইনভাইটটো আমাৰ এইটো জেনেৰেট হৈ আছিলে আপোনালোকে দেখিছে ইনভাইট জেনেৰেট হৈ আছিলে আমি যদি এটা ইনভাইট যদি নতুনকৈ কৰিবলৈ আপোনালোকে চাওক প্ৰথমতে আপোনালোকে ইনভাইটৰ কাৰণে আপোনালোকে আপোনালোকে ফটো আপলোড কৰিব লাগিব তাৰপিছত আপোনালোকে ডকুমেণ্ট টাইপটো আপোনালোকে চিলেক্ট কৰিব ভোটাৰ কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেঞ্চ পাছপৰ্ট যিকোনো আপোনালোকে আপলোড কৰিব পাৰে লগতে তাৰপিছত আপোনালোকে আধাৰ কাৰ্ড বা যিটোৱে দিয়ে সেইটো তাৰ ফ্ৰণ্ট আৰু বেকটো আপোনালোকে আপলোড কৰিব লাগিব ছাবমিট কৰিব লাগিব তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকে ইনভাইটত গৈ পেলাই এড ইনভাইট কৰিলে আপোনালোকে নাম চিলেক্ট কৰি আপোনালোকে ইনভাইটটো আপোনালোকে প্ৰচেছ কৰি দিব পাৰিব তো চাওক আপোনালোকে যিমান টান বুলি ভাবিছে একো প্ৰব্লেম নাই আপোনালোকে যদি ইয়াৰ পৰাই টেষ্ট কৰি যায় আপোনালোকৰ কোনো অসুবিধাই নাই আপোনালোকে আৰামছে তাত এণ্ট্ৰি কৰিব পাৰিব আৰু হোটেল চোটেলত ইমান বৰ বিশেষ এটা ৰেষ্ট্ৰিকশ্যন নাই শ্বিলং চিটিত অলপমান আছে কিন্তু ইফালে ইমান নাই কোনো মানুহে মাস্কেই নিপিন্ধে নাজানো কি চিষ্টেমৰ তাত তো বস্তুবিলাক কি হৈছে এইখিনিয়ে বেলেগ কথা নাই আপোনালোকে আসাম বা এইখিনি বা ষ্টেটৰ পৰা যদি গৈছে আপোনালোকে ৰেটটো কৰি লৈ গ'লে ভাল হ'ব তাত আপোনালোকে ইজিলি সোমাব পাৰিব এণ্ট্ৰি পাব তেতিয়া আৰু যদি আপোনালোকে কৰি নিনে তাত আপোনালোকে কৰিব পাৰিব কোনো অসুবিধা নাই তো এনেকুৱা কথা কিন্তু আপোনালোকে চিমটম লৈ গ'লে কিন্তু তাত আপোনালোকে চাৰ্টিফিকেট লৈ গ'লে আপোনালোকৰ কিন্তু টেষ্ট কৰিব চ' ইমানখিনি কথা আছিলে হয়তো মেঘালয়ত সোমোৱাৰ ক'ভিড প্ৰট'কলৰ বিষয়ে আপোনালোকে চাগে অলপমান বস্তু জানিলে যদি কিবা বেছি অসুবিধা থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তাতো হেল্পলাইন নম্বৰ আছে তাতো তেওঁলোকৰ লগত কথা পাতিলেও আপোনালোকক সহজে তেওঁলোকে আনচাৰ দি দিব চ' ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ মেঘালয়ৰ ট্ৰেইলাৰ এটা আপলোড কৰা হৈছে ভিডিঅ'ৰ চ' সেইটো আপোনালোকে চাব পাৰে যদি ভাল পায় চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগ কোনো দবাই দিব চ' আজি ভিডিঅ'টো ইমানেই আছিলে আকৌ নতুন ভিডিঅ'তে আপোনালোকক লগ পাম ধন্যবাদ